হ্যালো বন্ধুরা, আসসালামু আলাইকুম। কেমন আছেন? আশা করি সবাই ভালো আছেন। এই যে দেখেন, আমি একটা ধান ক্ষেত করছিলাম। এই ধান ক্ষেতটা হলো হীরা 2 ব্যাপক ক্ষতি মুখামুখি হয়েছি। তাই ইন্স্যুরেন্সের মানুষ আইসাই যে ইন্স্যুরেন্স ক্লেম হয়েছে। 5 মিটার জায়গা ধান কাটা হয়েছে। এখন 5 মিটার জায়গায় কতটুক ধান বাইরে হয়, কতটুক বাইরে হইলো 5 কেজি, মোটামুটি 5.5 কেজি। ধান ভালো না হলে তো কাটতেও মন যায় না। এই যে দেখেন, খালি পাতান। হয় স্যার, আপুনি কওকচোন এতিয়া খালি ধানৰ খেতিৰ কাৰণে ইঞ্চুৰেঞ্চ কেতিয়া কৰিব লাগিব? শালি ধানৰ কাৰণে আপোনাৰ 31 জুলাই লাষ্ট ডেট। তাৰ আগতে ইঞ্চুৰেঞ্চখিনি কৰা হ'ব লাগিব। যদি কিবা ক্ষতি যদি হয়, যিকোনো কাৰণ, ধৰক প্ৰাকৃতিক দুৰ্যোগ বা যিকোনো কাৰণত যদি হয় ক্ষতি, তেনেহ'লে আপোনালোকে ইঞ্চুৰেঞ্চ কৰাখিনিয়ে ক্ষতিপূৰণটো পাব। ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে কি কি লাগিব? আধাৰ কাৰ্ড লাগিব, আপোনালোকৰ বেংক পাছবুক, খাজনা ৰচিদটো আৰু মোবাইল নাম্বাৰটো লাগিব, যিটো চলি থকা মোবাইল নাম্বাৰ হ'ব লাগিব। য'ত আমাৰ OTP যাব, OTPৰ যোগেদি ইঞ্চুৰেঞ্চটো হ'ব। আৰু কি কি খেতি ইঞ্চুৰেঞ্চ কৰিব পাৰি? এতিয়াতো আপোনাৰ শালি ধানটো আছে আৰু তাৰপিছত আছে আপোনাৰ মাটিমাহ, এই দুটাই আছে এতিয়া। মৰাপাতটো আছিলে, মৰাপাতটো হৈ গ'ল। আৰু ইঞ্চুৰেঞ্চ কৰিব সময়ত কিমান টকা লাগিব? 100 টকাকৈ দিব লাগিব প্ৰতিজন খেতিয়কে। তাত যদি 10 বিঘা 20 বিঘাও হয়? 10 বিঘা নহয়, আপোনাৰ 100 টকাত 7.5 বিঘালৈকে হ'ব। মানে 7.5 বিঘা মানে 1 হেক্টৰলৈকে হ'ব 100 টকা। তাৰ ওপৰত যদি কৰিব লগা হয়, তেন্তে দুজন মানুহে কৰিব লাগিব ইঞ্চুৰেঞ্চ। হ'ব, ঠিক আছে, ধন্যবাদ।